লাগিব, ষড়যন্ত্ৰৰ বলি হ'ব, কুটিল ৰাজনীতিৰ বলি হ'ব, লবিবাজিৰ বলি হ'ব। কিন্তু নিজে নিজক সুধিব লাগিব যে মই যি কৰি আছোঁ ঠিকে আছোনে, মোৰ নেতাগৰাকীৰ প্ৰতি মোৰ বিশ্বাস আছেনে, নৰেন্দ্ৰৰ প্ৰতি মোৰ বিশ্বাস আছেনে নাই। নিজক সুধি নিজে সিদ্ধান্ত ল'ব পৰা ধৰণৰ ইমোশ্যনেল যিটো ভাৰসাম্যতা, মানসিক যিটো ভাৰসাম্যতা সেইটো থাকিব লাগিব। আৰু তাৰ লগত ব্যক্তিত্বৰ কথা কওঁতে যিটো ক'লে যে যাওঁতে বডি লেংগুৱেজ শান্ত, সমাহিত, সচ জ্ঞানেৰে, জ্ঞান গৰ্ভৰে পৰিপূৰ্ণ, ভদ্ৰ, সৎ, নিকা, ভাল কথা বতৰা, সদাচাৰ, সেইবোৰে আপুনি হৃদয় জয় কৰিব পাৰিব। সেইবোৰে মানৱীয় গুণ, সেইবোৰেই ভগৱানে দিয়া, আল্লাই দিয়া বা গদে দিয়া সেইবোৰেই মহান গুণ। তাতহে আপুনি ভগৱান বিচাৰিব। আপোনাৰ যদি সত্যৰ পূজা নাই, আপুনি কেৱল মাত্ৰ মন্দিৰ, মছজিদ আৰু গীৰ্জাত আপুনি পূজা কৰি ভগৱান প্ৰাপ্তি হ'ব নোৱাৰে। আপুনি যদি ন্যায়ৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, আপুনি যদি